পুৰণা বিদ্যুতৰ খুঁটাই জ্বলাকলা খুৱাইছে এখন গাঁৱৰ ৰাইজক। এইটো 11,000 ভোল্টৰ পোষ্ট। এই 11,000 ভোল্টৰ পোষ্টত আজি আমি ৰাইজে এই মেৰামতি কৰি থাকিব লগা হৈছে। চিপাঝাৰ সমষ্টিৰ নিৰঞ্চুবা গাঁৱৰ ৰাইজে এতিয়া ভুগিছে জমৰ যাতনা। আগতেতো সাধাৰণ মিটাৰ আছিল, তাৰপিছত ডিজিটেল হ'ল, এতিয়া স্মাৰ্ট মিটাৰ। ইমানখিনি হোৱা স্বত্বেও কিন্তু আমাৰ এতিয়া বাঁহৰ হেলাম দি আমি ৰাইজে এই পোষ্টটো এনেকৈ 11,000 ভোল্টৰ পোষ্ট এনেকৈ ব্যৱস্থা কৰি ৰাখিব লগা হৈছে। আমাৰ যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা। এই পোষ্টটো যদি কোনো কাৰণত যদি ভাঙি যায় বা বাগৰি যায়, এনেকুৱা আমাৰ হৈছে, যোৱা বছৰ হৈছে, তাৰ উপৰি বছৰ দুটা গৰু মৰিছে, তাৰ আগতো মৰিছে গৰু। এইবাৰ যদি এইটো ব্যৱস্থা হয়, গৰুৰ লগত আমি মানুহো মৰিম। যিহেতু বাঁহেৰে হেলেম দি ধৰি ৰাখিছে 11,000 ভোল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ খুঁটা। এই 11,000 ভোল্টৰ পোষ্টত আজি আমি ৰাইজে এই মেৰামতি কৰি থাকিব লগা হৈছে। এই বাঁহৰ হেলাম দি ৰাখিব লগা হৈছে। এই দৃশ্যটোলৈ মন কৰক। এয়া হৈছে 11,000 ভোল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ এটা খুঁটা। খুঁটাটো পথাৰৰ মাজ দিশত অৱস্থিত। এই খুঁটাটোই এতিয়া জ্বলাকলা খুৱাইছে নিৰঞ্চুবা গাঁৱৰ ৰাইজক, কিয়নো খুঁটাটোৰ ওপৰেৰে যোৱা তাঁৰকেইডালে কঢ়িয়াইছে 11,000 ভোল্টৰ বিদ্যুৎ। পথাৰখনেৰে বানপানী বৈ যোৱাৰ সময়তেই খুঁটাটোত বানপানীয়ে বেয়াকৈ প্ৰভাৱ পেলায়, যাৰ বাবে খুঁটাটো এনেদৰে হালি যায়। কিন্তু এয়া এটা বছৰৰ নহয় বা এবাৰৰ নহয়, কেইবা বছৰ ধৰি এনেদৰেই জমৰ যাতনা ভুগি আহিবলগীয়া হৈছে গাঁওবাসীয়ে। বাৰম্বাৰ বিদ্যুৎ বিভাগক অৱগত কৰিও লাভ কৰা নাই সুফল। মাহে মাহে মাচুল সংগ্ৰহ কৰা বিদ্যুৎ বিভাগৰ এতিয়া এই আজব কাণ্ড। 4টা বাঁহৰ খুঁটাই ধৰি ৰাখিছে 11,000 বিদ্যুৎ পৰিবাহী তাঁৰৰ খুঁটা। এই দৃশ্যটোই এতিয়া উদঙাইছে চিপাঝাৰ সমষ্টিৰ নিৰঞ্চুবা গাঁৱৰ উন্নয়নৰ সফলা স্বৰূপ। চিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে যিমানেই ঢাক ঢোল নবজাওক কিয় উন্নয়নৰ, এইসমূহ দৃশ্যাংশই স্পষ্ট কৰি দিয়ে প্ৰকৃতাৰ্থত উন্নয়নৰ ছবিখন। বাৰিষা আহিলেই জমৰ যাতনা ভুগিব লাগে গাঁওবাসীয়ে। ৰাজপথৰ দুৰৱস্থাই হওক অথবা বিদ্যুৎ পৰিবাহী তাঁৰৰ খুঁটায়েই হওক, এফালৰ পৰা দুৰ্দশাত ভুগি আহিব লগা হয় গাঁওবাসী। শেহতীয়াকৈ এই দৃশ্যাংশটোই উদঙাইছে এতিয়া প্ৰকৃতাৰ্থত উন্নয়নৰ ছবি। বাৰম্বাৰ বিদ্যুৎ বিভাগক অৱগত কৰাৰ পিছতো আজি পৰ্যন্ত লাভ নকৰিলে গাঁওবাসীয়ে কোনো ধৰণৰ সুফল। কি লিখিত কি মৌখিক দুই প্ৰকাৰে আবেদন জনাইছিল গাঁওবাসীয়ে, কিন্তু কাৰ্যালয়ত পৰ্যাপ্ত মানুহ নথকাৰ অজুহাত দিয়েই এই কামসমূহ সম্পাদন কৰাৰ পৰা বিৰত আছে বিভাগ। আজি আমি তাৰ পিছত গাঁৱৰ মানুহে দুবাৰকৈ আমি অফিচত গৈ এপ্লিকেশ্যন কৰা হৈছিল। এপ্লিকেশ্যন কৰোঁতেই অফিচৰ মানুহে এই SDO ছাৰে কৈছিল যে তাৰমানে আমাৰ পাৰ্টিৰ মানুহ কম আছে, সেইটোৰ কাৰণে আমি মানে ব্যৱস্থাটো কৰিব পৰা নাই আপোনালোকৰ। তাৰপিছত আমি ফোন কৰিছোঁ, নেক্সট আকৌ গ'লোঁ, এপ্লিকেশ্যন কৰিছোঁ, কিন্তু আজিলৈকে কিন্তু এনেকৈ থাকিল। এই অভিযোগ এতিয়া উত্থাপন কৰিছে গাঁওবাসীয়ে। কেৱল মাত্ৰ 4ডাল ভলুকা বাঁহে এতিয়া ধৰি ৰাখিছে 11,000 বিদ্যুৎ পৰিবাহী তাঁৰৰ এইটো পকাৰ খুঁটা। অতি শীঘ্ৰেই বিদ্যুৎ বিভাগে যদিহে ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা। চাওক, ক'বলৈ লাজ লগা বিষয়। এতিয়া আপোনালোক আহিছে আৰু আমাৰ সন্মুখৰ পৰা আহিলোঁ, সন্মুখৰ পৰা যিটো আমাৰ আপোনাৰ বিদ্যুতৰ মানে যিটো ট্ৰান্সফৰ্মাৰ বুলি কয়, সেইটো কি উন্মুক্তভাৱে পৰি আছে তাতে। তাৰ পৰা আহি আপুনি আমাৰ ইয়াতে চাওক, এই পোষ্টটো যিটো আমাৰ কৃষিভূমি ৰাইজ, আজি এইটো 11,000 ভোল্টৰ পোষ্ট। এই 11,000 ভোল্টৰ পোষ্টত আজি আমি ৰাইজে এই মেৰামতি কৰি থাকিব লগা হৈছে। এই বাঁহৰ হেলাম দি ৰাখিব লগা হৈছে। কোনো কাৰণত বিদ্যুৎ বিভাগক আমি বাৰ তেওঁলোকক যোগাযোগ কৰিছোঁ। বাৰ যোগাযোগ কৰাৰ পিছতো তেওঁলোকে এইখিনি মানে আমাক খুব ব্যৱস্থা কৰি নিদিলে। আজি চাওক, আজি এই আমাৰ যিটো মানে এতিয়া মিটাৰ হয়, সৰুৱা যিটো মিটাৰ হয়, আগতেতো সাধাৰণ মিটাৰ আছিল, তাৰপিছত ডিজিটেল হ'ল, এতিয়া স্মাৰ্ট মিটাৰ। ইমানখিনি হোৱা স্বত্বেও কিন্তু আমাৰ এতিয়া বাঁহৰ হেলাম দি আমি ৰাইজে এই পোষ্টটো এনেকৈ 11,000 ভোল্টৰ পোষ্ট এনেকৈ ব্যৱস্থা কৰি ৰাখিব লগা হৈছে। আমাৰ এতিয়া এই দিগজ নৈ আছে, দিগজ নৈ যিটো এইটো আমাৰ মাথৰি, এইটো প্ৰত্যেক বছৰে আমাৰ ইফালে বানপানী হয়। আমি চাওক, আমাৰ বানপানী, আমি এইটো নিৰঞ্চুবা গাঁও 1 নম্বৰ বানপানীত ভুগি থকা মানুহ। এই পোষ্টটো যদি কোনো কাৰণত যদি ভাঙি যায় বা বাগৰি যায়, এনেকুৱা আমাৰ হৈছে, যোৱা বছৰ হৈছে, তাৰ উপৰি বছৰ দুটা গৰু মৰিছে, তাৰ আগতো মৰিছে গৰু। এইবাৰ যদি এইটো ব্যৱস্থা হয়, গৰুৰ লগত আমি মানুহো মৰিম। যিহেতু আমাৰ গলৰ ইমান মানলৈকে ইয়াতে পানী হয়, এইবাৰ যথেষ্ট পানী হ'ব বুলি আমি আশংকা কৰিছোঁ। কাৰণ চাৰিও চাইডে ৰাস্তা পদূলি হৈছে। এই ৰাস্তা পদূলি হোৱাৰ পিছত যদি বানপানী হয়, বানপানী হ'লে এইবাৰ আমাৰ আৰু বিপদজনক হ'ব। কাৰণ এইবাৰ চাওক, আমাৰ ইফালে এইখন পথাৰ হৈছে, বান্ধা গৈছে, পানীৰ প্ৰভাৱটো এইবাৰ বেছি হ'ব। কাৰণ এই বস্তুটোৰ ওপৰত বিদ্যুৎ বিভাগে আমাক অকণমান গুৰুত্ব দিয়ক। কম দিনৰ ভিতৰত বাৰিষা নপৰাওঁতে তেওঁলোকে এইটো খুব ব্যৱস্থা কৰক, নহ'লে আমি এই ৰাইজে ইয়াতকৈ আৰু কিবা বেলেগ ব্যৱস্থা কৰিব লাগিব। আৰু ইয়াৰ লগতে আমি কওঁ, আমি বাৰম্বাৰ
বাৰম্বাৰ বোলোতে আমি তেওঁলোকক লিখিতভাৱেও আমি চিপাজাৰ যিটো সংমণ্ডল আছে আমাৰ বিদ্যুৎ বিভাগৰ তেওঁলোকক যোগাযোগ কৰিছোঁ। যোগাযোগ কৰাৰ স্বত্তেও তেওঁলোকে আমাক কোনো ধৰণৰ সঁহাৰি দিয়া নাই। এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী মহোদয়ক কঠোৰভাৱে হাত জোৰি তেওঁক আমি আহ্বান জনাইছোঁ যে তেওঁ এই চৰকাৰৰ দিনত তেওঁ আমাক এইখিনি সুব্যৱস্থা কৰি দিয়ক। তেওঁ বিভাগৰ মন্ত্ৰী মহোদয়ক কৈ আমাক এইখিনি নিৰঞ্চবাসী ৰাইজক এইখিনি আমাক সুব্যৱস্থা কৰি দিয়াৰ তেওঁক আমি অনুৰোধ জনালোঁ। হ'ল আমাৰ যিটো নেকি বিদ্যুৎ পোষ্ট, এই বিদ্যুৎ পোষ্টটো বাৰে বাৰে তাৰমানে বাগৰি আছে। আজি আমি তাৰপিছত গাঁৱৰ মানুহে দুবাৰকৈ আমি অফিচত গৈ এপ্লিকেশ্যন কৰা হৈছিল। এপ্লিকেশ্যন কৰোঁতে অফিচৰ মানুহে এই SDO ছাৰে কৈছিল যে তাৰমানে আমাৰ পাৰ্টিৰ মানুহ কম আছে, সেইটোৰ কাৰণে আমি মানে ব্যৱস্থাটো কৰিব পৰা নাই আপোনালোকৰ। তাৰপিছত আমি ফোন কৰিছোঁ, নেক্সট আকৌ গ'লোঁ, এপ্লিকেশ্যন কৰিছোঁ, কিন্তু আজিলৈকে কিন্তু এনেকৈ থাকিল। আজি মোটামুটি আমি 2 বছৰ হৈ গ'ল। যোৱা বছৰ পানীত বাগৰি পৰিল, বাগৰি পৰাত আমি এবুকু পানীত ৰাইজে আহি বাঁহৰ মানে পোষ্ট দি কিনে এনেকৈ পোষ্টটো আমি উঠাই ল'লোঁ। উঠাই লৈ শেষত আমাক কাৰেণ্টটো কিবাকৈ দিলে বাৰিষাৰ দিনত। আপোনালোকে জানে আমি এই চিপাজাৰ অঞ্চলৰ নিৰঞ্চুবা গাঁৱৰ আমাৰ যিটো পাথৰি ঘাটৰ তাৰমানে মাথাউৰি ভাঙা আছে, সেই মাথাউৰিটোৰ পানীটো আমাৰ ইয়াতে আহে। আমি 1 নম্বৰ মানে এতিয়া মানে আৰু এই বানপানীত ভুগি থকা মানুহ নিৰঞ্চুবা গাঁওখন। গতিকে তেনে ক্ষেত্ৰত আজিৰ তাৰিখত যে এনেকুৱাকৈ আমাক মানুহক তাৰমানে গাফিলতি কৰিব বা অৱহেলা কৰিব, আচলতে আমাৰ বেয়া লাগিছে। কাৰণ এতিয়া ইমান ডাঙৰ সমস্যা এটা তেওঁলোকে কিহৰ কাৰণে বাৰে বাৰে আমাক মানে ফিৰাই আছে, ঘূৰাই আছে, আমি নাজানো আৰু। কিন্তু বহুত ডাঙৰ মানে আমাৰ সমস্যা। আমি প্ৰায় ইয়াতে হিন্দু মুছলিম আমি 170 ঘৰমান মানুহ তাৰমানে আমি আছোঁ আৰু। গতিকে আজি শেষত উপায় নাপাই কিনে আমি বাতৰি কৰিব লগা পৰিৱেশ হৈছে আৰু। নিউজ ডেস্ক এনি টক্স। এনি টক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।